ফিতরার পয়সা ইনশাআল্লাহ দিয়ে যাবেন। ঈদৰ দিন হয় আজি পোনপ্ৰথমে আজিৰ এই শুভ দিনত আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ লগতে সমগ্ৰ দেশবাসীকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটো অত্যন্ত এটা আনন্দময় দিন, এটা শান্তিপূৰ্ণ দিন, যাতে এটা শান্তিৰ দিন। আজিৰ এই দিনটোত যাতে আমি সকলো সম্প্ৰদায়ৰ মাজত যাতে এটা মিলন বাৰ্তা যাতে আমি দিব পাৰোঁ, সকলো সম্প্ৰদায়ৰ মাজত যাতে এটা মিলাপ্ৰীতিৰ সৃষ্টি হয়, এই দিনটোৰ সংকল্প হ'ব লাগিব। আমি আমাৰ সমাজত যিসকল সমস্যা যিসকল আছে, আপোনালোকে জানে যে আজিৰ সমাজত বিশেষকৈ ড্ৰাগছৰ সমস্যা হৈ আছে, আমাৰ আছে যিসকল বাইকৰ এটা সমস্যা আছে, যিসকল সৰু ল'ৰা ছোৱালীসকলে ল'ৰাসকলে যিসকল লাইচেন্সবিহীনভাৱে মটৰচাইকেল উশৃংখল পৰিৱেশ এটা সৃষ্টি কৰে, এইসকল যাতে কৰিব নোৱাৰে তাৰ বাবে আমি যিসকল অভিভাৱিকা যিসকল আছোঁ, আমি সকলোৱে দায়িত্ব পালন কৰিব লাগিব। আমি আমাৰ আজিৰ দিনটো আমি আমাৰ পৰিয়ালক দিব লাগিব, আমি আমাৰ ফেমিলিক দিব লাগিব, আমি আমাৰ ল'ৰা ছোৱালীৰ লগত থাকিব লাগিব। আৰু ইয়াৰ লগতে যাতে যেতিয়া আমি আমাৰ ল'ৰা ছোৱালী বা পৰিয়ালক যেতিয়া আমি সময় দিম, তেতিয়া তেওঁলোকে নিশ্চয় যিবিলাক আমাৰ মানে ঈদৰ দিনটোত এটা সমস্যাৰ এটা সৃষ্টি কৰে, এইবিলাক সমস্যাৰ সৃষ্টি নহ'ব। ঐতিহাসিক মিৰ্জুমেলা আপোনালোকে জানে, মিৰ্জুমেলাৰ নাম আপোনালোকে গমে পায়। অকল মিৰ্জুমেলাই নহয়, আমাৰ এই মাজাৰ চৰিফখনত মিৰ্জুমেলাৰ লগতে বিভিন্ন পীৰ আউলিয়াত মাজাৰ আছে। ইয়াত আমি জন্মলগ্নৰে পৰা ইয়াত আমি চাইছোঁ যে ইয়াত ঈদৰ নামাজ হয়। আমি সৰুৰে পৰা ইয়াত আহিছোঁ। ডে বাই ডে ইয়াৰ যিখন গুৰুত্বখন ডে বাই ডে বাঢ়ি আছে, ইয়াৰ উজ্জ্বলতা বাঢ়ি আছে, ডেভেলপমেণ্ট হৈ আছে। ইয়াৰ লগতে ইয়াত এখন মছজিদ আছে, আমাৰ মাদ্ৰাছা এখন আছে, আৰু মাদ্ৰাছাখন যিখন আছে সেই মাদ্ৰাছাখন অলপ ভিন্ন ধৰণৰ। অকল ইছলামিক মাদ্ৰাছাই নহয়, এই মাদ্ৰাছাখনত আমি ইছলামিক শিক্ষা দিয়াৰ লগতে আমি আমাৰ জেনেৰেল শিক্ষা, আধুনিক শিক্ষা কেনেকৈ দিয়া যায়, আমাৰ ল'ৰাসকলে, আমাৰ ছাত্ৰসকলে যাতে দিনী শিক্ষাৰ লগতে আধুনিক শিক্ষা গ্ৰহণ কৰি যাতে সমাজত এখন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে, তাৰ বাবে আমি যাৱতীয় শিক্ষা ব্যৱস্থা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ বাবে ধৰক আমাৰ স্থানীয় যিসকল মানুহ আছে সমাজৰ, অসম মেঘালয়ৰ উভয় ৰাজ্যৰ যিসকল মানুহ আছে, তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ অৱদান যথেষ্টখিনি আছে। তেওঁলোকৰ অৱদানেৰে মাজাৰ চৰিফখন, এই মাদ্ৰাছাখন, এই ঈদগাহ মাঠখন পৰিচালনা কৰা হৈছে। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।